হাই গাইছ, আজি মই চাহ বাইদেউ ঘৰলৈ আহিছোঁ। কোন চাহ বাইদেউ নিশ্চয় আপোনালোকক চিনাকি কৰাই দিম। আপোনালোকে জানে পুৰণি কিছুমান চিনাকি মানুহৰ লগত স্মৃতি জড়িত হৈ থাকে। সেয়ে তেওঁলোকলৈ খুব মনত পৰিছিল। সেয়ে অফিচ যোৱা চলে তেওঁলোকৰ ঘৰত এখন তেওঁলোকৰ খবৰ ল'বলৈ সোমালোঁ। ইয়াৰ আগতে আপোনালোকক তেওঁলোকৰ ঘৰখনো দেখুৱাই দিলোঁ। এয়া তেওঁলোকৰ ঘৰ হৈছে ব্ৰিটিছ যুগৰ পুৰণি ঘৰ আৰু চাৰিওফালে বাগান আছে, 20-25 বিঘা বাগান। चाहे को आखाले खोजे को जीवन को प्यारो আজি আমি অৱশ্যে আহি বেয়াও লাগিছে চাওঁ কাম আজি চাবলৈ তেখেত ছাৰ জীয়েনবৰুৱা ছাৰ বহুত দিনৰ পুৰণি চিনাকি, কিন্তু এইখন ঘৰত মই আজি 30 বছৰ আগতে অহা, সেয়ে মনত পৰিলে বহুত মনত পৰি থাকে। সেয়ে আজি আহিলোঁ, আপোনালোকৰ লগতো চিনাকি কৰা দিছিল। ছাৰে অৱশ্যে ৰিটায়াৰ হ'ল আপোনাৰ বহাত একাডেমীখনত কৰিছিলে। বৰ্তমান ছাৰ ৰিটায়াৰ হোৱা আজি 6 বছৰ হৈছে। বৰ্তমান এই ঘৰৰ বাগান যথেষ্ট কৰিলে, বাগানত ব্যস্ত। শাৰীৰিকভাৱে অসুস্থ বুলি কৈছে, মই কিন্তু ধুনীয়াই দেখিছোঁ। তাকে থাকিবই আৰু তাৰ মাজতে নিজৰ মোৰ বন্ধুশ্ৰী সূৰ্য গায়নৰ ভাই বোৱাৰী তথা মোৰ ভণ্টি মিতালী আজি আমাৰ ঘৰত আহি উপস্থিত বহুত সুখী হ'লোঁ। তাই প্ৰথম বোৱাৰীহঁতে আমাৰ ঘৰলৈ আহিছিলে বয়সৰ লগত, আৰু প্ৰায় 30 বছৰমান আগত। মাজতে দুবাৰমান লগ পাইছোঁ স্কুল সংক্ৰান্তীয় মেইল মিটিঙত। তাই বৰ্তমান মনচেনতে স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পদত আছে। স্কুলখন আৰু উন্নতি হওক আৰু ভৱিষ্যতে ভাল ল'ৰা ছোৱালী উলিয়াওক, যথেষ্ট উন্নতি হওক, শিক্ষাৰ মানদণ্ড উন্নত কৰিব বুলি আশা কৰিলোঁ। আৰু তেওঁৰ পৰা শুনিলোঁ তেওঁ যথেষ্ট এনাৰ্জেটিক আৰু মানসিক শক্তি বহুত আছে। ভাল হ'ব স্কুলখন আৰু তেওঁলোকৰ পৰিয়ালৰ উন্নতি হওক, ল'ৰা ছোৱালীৰ উন্নতি হওক। মই আজি অসুস্থ, আজি গুৱাহাটী যাম চিকিৎসাৰ কাৰণে, আৰু এই এনেকুৱা মুহূৰ্তত আহি অহাৰ কাৰণে খুব আনন্দিত হ'লোঁ। আশা কৰোঁ ভৱিষ্যতে এনেকুৱা যিটো আমাৰ সম্পৰ্ক ককায়েক ভনীয়েক সেইটো পালন কৰিবলৈ মই বাৰু বিদ্যালয় ওলাইছোঁ। খুবেই ভাল লাগিলে। আজি বহুত দিনৰ মূৰত লগ পোৱাৰ কাৰণে বহুত ভাল লাগিলে। আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।